Hello everyone, it's me Chris. As Assam is governed by BJP-led NDA government and ahead of upcoming elections, today we are here to know about public opinions about the government. খনে যিমানখিনি কাম কৰিলে অসমৰ কাৰণে সেইখিনি ইনাফ আছিল নে নাই আৰু নেক্সট চৰকাৰখনৰ পৰা আপুনি কি বিচাৰে এজ এ ইউথ? হয়, মানে যুৱ প্ৰজন্ম হিচাপে 2021 পৰা 26লৈকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যোনখন চৰকাৰ আছিলে সেইখনক যদি আমি সমালোচনা কৰিবলৈ যাওঁ, উন্নতি নেদেখা নহয়। উন্নতি বহু হৈছে, আঁচনি বহু দিয়া হৈছে, সবলীকৰণ বহু কৰা হৈছে, কিন্তু যিবোৰ মৌলিক কথা সেই মৌলিক কথাখিনি অলপ কম চোৱা হ'ল বুলি মই ভাবোঁ। দৰিদ্ৰতা আৰু মহিলা সবলীকৰণটো আৰু হোৱা হ'লে উচিত আছিলে বুলি মই ভাবোঁ, কিন্তু সেইটো কৰা নহ'ল। মৌলিক কথাখিনি অলপ কম চোৱা হ'ল। ফ্লাইঅভাৰ বহু নিৰ্মাণ কৰা হ'ল, কিন্তু ফ্লাইঅভাৰখন যিদৰে ওপৰেৰে যায়গৈ উন্নতিবোৰো সেইদৰে ওপৰেৰে গ'লগৈ, তলৰ শ্ৰেণীৰ মানুহখিনি কিন্তু চোৱা নহ'ল। গতিকে অহা যোনখন আমাৰ চৰকাৰ গঠন হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আকৌ এবাৰ তেওঁৰ মুখ্যমন্ত্ৰীয়ে হ'ল। গতিকে এই যিখন চৰকাৰ, আশা কৰিছোঁ এইবাৰ সেই মৌলিক কথাখিনিত গুৰুত্ব দিয়া হ'ব। আমাৰ ষ্টেচনতে পৰি থকা যিসকল লোক তেওঁলোকক লৈ যাতে চিন্তাবোৰ কৰা হওক। চিন্তাবোৰ যাতে কেৱল ফৰ্চুনাৰত বহি যোনজন মানুহ যায় তেওঁৰ ওপৰতে যাতে সকলো পুঁজি সকলো চিন্তা যাতে তেওঁৰ ওপৰত মানে ইমপ্লিমেণ্ট কৰা নহওক, সেয়ে মোৰ আশা। আৰু বিধানসভাখনত পদুম ফুলিছে হয়, কিন্তু তাৰ মানে এইটোৱে নহয় যে অসমখন বোকাময় হৈ থাকিব। ধন্যবাদ। নিশ্চয় আমাৰ যোৱা যিখন চৰকাৰ আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অগ্ৰগতিত আমাৰ ডেভেলপমেণ্ট হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰলেই হওক বা আপোনাৰ জব অপৰচুনিটিজৰ লগতে যি ধৰণে নিকাভাৱে আপোনাৰ আমাক নিযুক্তি দিয়া হৈছে চৰকাৰী চাকৰিসমূহত, নিশ্চয় বহুত ভাল কাম হৈছে। কিন্তু তাৰ লগতে আমি এটা কথা মনত ৰাখিব লাগিব যে যিবোৰ আমাৰ মৌলিক কথা, যেনেকৈ হৈ গ'ল আপোনাৰ অসম চুক্তিৰ 6 নং দফা, সেইবিলাক সেই ৰাজনৈতিক সুৰক্ষা কৱচটো আমাক এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই। আমাৰ NRC কথা কোৱা হৈছিলে, তাৰ কোনো আমি সবলীকৰণ নেদেখিলোঁ। তো তেনেধৰণৰ বহুত কথা আছে। এইবাৰৰ চৰকাৰখনে যাতে মানে অকল ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট বা ইকনমিক ডেভেলপমেণ্ট হ'লেতো ৰাজ্যখনৰ উন্নতি নহয়। তো এইবিলাক মৌলিক কথাৰ পৰা আঁতৰি নগৈ পেলাই মানে বিৰোধী কেনেকৈ দল দেখুৱাব লাগে বা কেৱল অকল ৰিলিজিয়াছ ডাইভাৰ্চিফিকেশ্যনৰ মাজত সোমাই নাথাকি যদি এই মৌলিক কথাবোৰ পাতে, আমি নিশ্চয় সুখী হ'ম আৰু ছেটিছফাইড হ'ম। প্ৰথমতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এজন কটনিয়ান হিচাপে কটন বিশ্ববিদ্যালয় কটন কলেজৰ পৰা আমাৰ ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি আজি অসমখন প্ৰতিনিধিত্ব কৰি আছে। তাৰ উপৰিও আচলতে যদি উন্নয়নৰ কথা ক'বলৈ যাওঁ, এজন অৰ্থনীতিৰ ছাত্ৰ হিচাপে ফিস্কেল ডেফিচিটমূলক উন্নয়ন নোহোৱা নহয়, কিন্তু সেই উন্নয়ন আচলতে নিজৰ ঘৰৰ মাটি বিক্ৰী কৰি এখন লাক্সাৰী কাৰ কিনাৰ দৰে এটা উন্নয়ন, আৰু সেই উন্নয়নক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ। আৰু মই বিশ্বাস কৰোঁ যে আহিবলগীয়া যিখন চৰকাৰখনে আচলতে যিকোনো ইকনমিক ডেভেলপমেণ্ট, সেই ইকনমিক ডেভেলপমেণ্টবোৰ কৰোঁতে যাতে সেই ফিস্কেল ডেফিচিটবোৰক অলপ কাৰেক্ট কৰে। আৰু কটনিয়ান হিচাপে মই অলপ স্বাৰ্থপৰ। কটনৰ আচলতে এতিয়াও 100 বিঘা মাটি বঙৰা কেম্পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেংচন কৰি গৈছিলে, সেই মাটিটোত যাতে কটনৰ উন্নয়ন হওক। আৰু কটন বিশ্ববিদ্যালয়খন কলেজ হিচাপত আচলতে পৰিপক্ক হ'লেও বিশ্ববিদ্যালয় হিচাপত আচলতে বৰ এটা আজিলৈকে উন্নয়ন হোৱা নাই, আৰু সেইখিনি বস্তু যাতে তেওঁ অলপ চকু মেলি চায়, তাকে মই কামনা কৰিছোঁ। So these were the opinions from the public from the current BJP-led NDA government and the expectations from the upcoming elections. This is Chris with camera person Aditya from Department of Mass Communication, Journalism and Media Studies from Cotton University.